ভিডিঅ'ত আমি চাম আজি হৈ যোৱা আসাম ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্স এক্সামৰ প্ৰশ্ন উত্তৰখিনি আপোনালোকে কমেন্ট কৰি জনাব কাৰ কিমান নম্বৰ শুদ্ধ হৈছে। ইয়াৰ প্ৰথম কোৱেশ্চনটো হ'ব সাউথৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হিমাচল প্ৰদেশ। ইয়াৰ 2 নম্বৰ কোৱেশ্চনটো হ'ব দ্য ডিস্কভাৰী অফ ইণ্ডিয়া ইজ ৰিটেন বাই ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি জৱাহৰলাল নেহেৰু। ইয়াৰ নেক্সট কোৱেশ্চনটো হ'ব দ্য সৰো অফ বিহাৰ ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি কোচি। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব দ্য আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডেট প্ৰহিবিটছ দ্য পাৰ্টিচেছ অফ আনটাচেবিলিটি এনি ফ্ৰম ইজ আৰু ইয়াৰ ৰাইট এনচাৰটো অপশ্যন এ আৰ্টিকেল 70। নেক্সট কুৱেশ্যনটো হ'ব দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীগৰাকীৰ নাম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মৌলানা আবুল কালাম আজাদ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব দ্য গ্ৰীণ ৰেভলিউশ্যন ৰিজাল্টেড ইন ইনক্ৰিজ প্ৰডাকশ্যন অফ গ্ৰীণ ৰেভলিউশ্যন জড়িত আছিল অপশ্যন নম্বৰ এ হ'ব ৱেইট এণ্ড ৰাইচ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব অপাৰেশ্যন ফ্লাড ইজ অলছ' ন'ন এজ ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি হোৱাইট ৰিভলিউশ্যন। নেক্সট কুৱেশ্যনটো হ'ব হুইচ অফ দ্য ফলোয়িং ৱেটলেণ্ডছ ইন আছাম ইজ ইনক্লুডেড ইন দ্য লিষ্ট অফ ৰামছৰ ছাইটছ আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি দীপৰ বিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব দ্য কেপিটেল চিটি অফ আছাম প্ৰভিন্স ইন ব্ৰিটিছ ইণ্ডিয়া ৱাজ ব্ৰিটিছ শাসনকালত অসমৰ ৰাজধানী ক'ত আছিল। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি শ্বিলং। শ্বিলঙৰ পৰা অসমৰ ৰাজধানী 1974 চনত গুৱাহাটীলৈ অৰ্থাৎ দিছপুৰলৈ অনা হয়। এইখিনি আছিল আমাৰ আজিৰ এই পাৰ্টত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি। এই কুৱেশ্যনখিনি আছিল জিকে পাৰ্টৰ, বাকী পাৰ্টখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ইয়াত কিবা ভুল হৈছে তেতিয়াহ'লে ইয়াৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।